মৰাণত এইবাৰ উলহ মালহকৈ পালন কৰা নহয় ছট পূজা। হিন্দুসকলৰ এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ হ'ল ছট পূজা। প্ৰতি বছৰে কাৰ্তিক শুক্লপক্ষৰ ষষ্ঠী তিথিত ছট পূজা অনুষ্ঠিত কৰা হয়। কিন্তু এইবাৰ মহামাৰী কৰোনা ভাইৰাছৰ বাবে উলহ মালহে পালন কৰিব নোৱাৰিব এই ছট পূজা। মহামাৰী কৰোনা ভাইৰাছৰ ভয়ংকৰ ৰূপৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ লগতে ছট পূজা কমিটিবোৰে লৈছে কেতবোৰ সাৱধানতা। ব্যতিক্ৰম নহয় মৰাণৰ ছট পূজা সমিতিসমূহো। প্ৰত্যেক বছৰে মৰাণৰ ৰবি ষষ্ঠী সৰোবৰ সমিতিৰ পূজাস্থলীত ছট পূজাৰ দিনা প্ৰায় ৮,০০০ ভক্তৰ সমাগম হয়। কিন্তু এইবাৰ সেই স্থানত ভক্তসকলে কৰিব নোৱাৰিব পূজা, কিয়নো মহামাৰী কৰোনাৰ প্ৰতি লক্ষ্য ৰাখি ৰবি ষষ্ঠী সৰোবৰ সমিতিয়ে এইবাৰ ঘৰতে পূজা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ভক্তসকলকো ঘৰতে পূজা পালন কৰিবলৈও আহ্বান জনাইছে। এইবাৰ পৰিস্থিতি যেনেকৈ এই কোভিড-19 যিটো হেৰি হৈছিল সেইটো চাই চৰকাৰৰ যিটো প্ৰট'কল সেইটো মানি পেলাই আমি ইয়াত যাতে খুব বেছি সমাগম নহওক সেইবোৰ চিন্তা কৰি পেলাই আমি ৰাজহুৱাভাৱে বা এই সামাজিকভাৱে নকৰি ঘৰে ঘৰে চবকে পাতিবলৈ অনুৰোধ কৰা হৈছে আৰু চবে নিজৰ ঘৰে ঘৰে পাতিব। আৰু মোৰ ফালৰ আমাৰ ৰবি ষষ্ঠী সৰোবৰ সমিতিৰ ফালৰ পৰা সকলোকে শুভেচ্ছা থাকিল যে এইবাৰ ছট পূজা তেওঁলোকে নিজে ঘৰে ঘৰে ধুনীয়াকৈ পাতক আৰু ভালদৰে পাতক, যাতে আমাৰ সকলোৰে ছট মাইয়াই ভালকৈ শুভ কৰক। যিহেতু দেখা গৈছে আপোনালোকে এতিয়া চাফ চিকুণ বা প্ৰস্তুতি কৰি থকা দেখা গৈছে, আপোনালোকে অনুষ্টুপীয়াকৈ হ'লেও উদযাপন কৰিব নেকি? ইয়াত আমি চাফ চিকুণ এই প্ৰত্যেক বছৰ আমি কৰোঁ আৰু যিটো পূজা পাতিবৰ কাৰণে, কিন্তু এইবাৰো আমি সেই সিমান ডাঙৰকৈ আমি নাপাতোঁ যদিও আমাৰ এজন হ'লেও ইয়াত এটা নিয়ম এটা কৰিব। ছট পূজাৰ যিটো নিয়ম হয় সেই নিয়মটো ইয়াত পালন কৰা হ'ব। আপোনালোকৰ ঠাইটোৰ নাম আৰু জেগাটোৰ নাম কৰিব? ৰবি ষষ্ঠী সৰোবৰ সমিতি, মৰাণহাট। এইবাৰ আমি ছট পূজা উদযাপন আমি ছট পূজা এবাৰ এইবছৰ নকৰোঁ আমি, আৰু এবাৰ ঘৰে ঘৰে আমি কৰিবৰ কাৰণে চিন্তা কৰিছোঁ। কাৰণ এই মহামাৰীৰ কাৰণে আমি ছট পূজাটো আমাৰ যিটো পুখুৰীত আছে আমি নকৰোঁ, কাৰণ ইয়াত 8,000 বা 10,000 মানুহৰ সমাগম হয় আৰু ইয়াত জেগা সৰু আছে। সৰু থকাৰ কাৰণে মানুহৰ ছ'চিয়েল ডিষ্টেঞ্চ একো মেইনটেইন কৰিব পৰা সুবিধা নাই। ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব গ'লে বহুতখিনি আমাৰ অসুবিধা হ'ব পাৰে। কাকো আমি মনা কৰিব নোৱাৰোঁ, কোনো ভক্ত আহিলে তেওঁলোকক আমি মনা কৰিব নোৱাৰোঁ। সেইকাৰণে যদি আমি এইটো বন্ধ নকৰোঁ তেতিয়াহ'লে ইয়াত যিটো ভিৰ যিটো সমাগম হ'ব সেই সমাগমত আমি কণ্ট্ৰল কৰিব নোৱাৰাত কোনো কাৰণে যদি ক'ভিড পজিটিভ আহি পৰে তেতিয়া কিমান যে বিয়পিব সেইটো আমি ধাৰণা কৰিব নোৱাৰিম। তো সেইটো হৈ গ'লে আমাৰ মৰাণৰ পৰিস্থিতিটো বহুত বেয়া হ'বগৈ। সেইটো পৰিস্থিতি চাই পিনে ক'ভিডৰ এইবিলাক অৱস্থা চাই পিনে সেইকাৰণে আমি এইবছৰ পূজাটো চবক ঘৰে ঘৰে কৰিবৰ কাৰণে চবক অনুৰোধ কৰিছোঁ যে ঘৰে ঘৰে কৰিব, যাৰ যেনেকৈ সুবিধা আছে সুবিধা অনুসাৰে ঘৰত কৰাটোকে